হয়, আপোনালোকে দেখিছে যে পূব ডালিমা বিঠাৰ এই আমাৰ পহুমৰা নদীৰ বক্ষস্থলীত আমাৰ এই সাৰ্বজনীন গৰকাই গোঁসাই থানখন আজি 25 বছৰ আগতেই ইয়াত স্থাপিত হৈছিল আৰু 25টা বসন্ত অতিক্ৰম কৰি এইবাৰ ৰূপালী জয়ন্তী বৰ্ষ এদিনীয়া কাৰ্যসূচী তেওঁলোকে আৰম্ভ কৰিছে। অৰ্থনৈতিকভাৱে যিহেতু পিছপৰা সেইকাৰণে এদিনীয়াভাৱে এইখন ঐতিহ্যমণ্ডিত থান, ইয়াত যথেষ্ট মাহাত্ম্য আছে। ইয়াত যদি কোনোবাই কিবা মনৰ বাঞ্ছা মানে কামনা কৰি ইয়াত সেৱা কৰে, মনৰ বাঞ্ছা পূৰ্ণ হয় বুলি ইয়াত এটা প্ৰবাদ আছে আৰু সেইকাৰণে মানুহখিনিৰ ভক্ত প্ৰাণৰ ইয়াত সোঁত প্ৰবাহিত হয় তেনেকে আজিৰ দিনটোত। আৰু যিহেতু এই থানখনৰ প্ৰচাৰ আৰু প্ৰসাৰ লাভ কৰা নাই এতিয়ালৈকে, আপোনালোকক ধন্যবাদ জনাইছো। আপোনালোকৰ যোগেৰে হয়তো গোটেই অসমলৈ এই প্ৰসাৰ আৰু প্ৰচাৰ হ'ব আজিৰ পৰা এই থানখনত, আৰু প্ৰসাৰ আৰু প্ৰচাৰ হ'লে এই থানখন হয়তো আৰু উন্নতিৰ দিশলৈ আগবাঢ়ি যাব বুলি আমি আশাবাদী। ইয়াত স্থানীয় ৰাইজে সহযোগিতা কৰিছে, স্থানীয় ৰাইজৰ সহযোগিতাত এই অনুষ্ঠানটো মানে ইয়াত আয়োজিত হৈছে। ইয়াত কোনো ৰাজনৈতিক প্ৰেক্ষাপটত বা ৰাজনৈতিকভাৱে ইয়াত কোনো ধৰণৰ সহায় সহযোগিতা এতিয়ালৈকে পোৱা নাই আৰু তেওঁলোকে বিচৰাও নাই। ইয়াত এইটো নামৰ আছে, ইয়াৰ পিছত আছে বন্তি প্ৰজ্বলন আছে আৰু এখন সভা হ'ব। ইয়াত কেবিনেট মন্ত্ৰী ৰঞ্জিত দাসক নিমন্ত্ৰণ কৰিছে, তেখেতে আহে নাই নাজানো, কিন্তু আমাৰ বন্তি প্ৰজ্বলন কাৰ্যসূচীৰে আজি সন্ধিয়া এই অনুষ্ঠানৰ সামৰণি পৰিব। আজি এই শুভক্ষণত অসমৰ সকলো ৰাইজকে আমি সেৱা জনাইছোঁ, লগতে আপোনালোক সকলো সংবাদকৰ্মী ইয়াত আহি উপস্থিত হোৱাৰ বাবে ধন্যবাদ জনাইছোঁ। আজি আমাৰ সাৰ্বজনীন গৰখীয়া গোঁসাই থানৰ প্ৰতিষ্ঠা দিৱসৰ ৰূপালী জয়ন্তী বৰ্ষ এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰি থকা হৈছে আৰু এই এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰ আৰম্ভণি হয় আমাৰ সমূহীয়া চাফাই অভিযানেৰে। সমূহীয়া চাফাই অভিযানৰ পাছতে আমাৰ বৃক্ষৰোপণ, তাৰপাছত শ্বহীদ তৰ্পণ, তাৰপিছতে আমাৰ ধৰ্মধ্বজা উত্তোলন কৰা হয়। এইবাৰ ৰূপালী জয়ন্তী বৰ্ষ যিহেতু উদযাপন কৰি থকা হৈছে, গতিকে আমি 25খন ধৰ্মধ্বজা ইয়াতে উত্তোলন কৰা হয় আৰু তাৰ পিছতে আমাৰ নামতি দলে ইতিমধ্যে আপোনালোকে দেখিছে নাম পৰিৱেশন কৰি আছে। ধৰ্মধ্বজা উত্তোলনৰ পিছতে আমাৰ নামতি দলৰ নাম প্ৰসংগ চলি আছে। হয়, আপোনালোকে দেখিছে যে পূব ডালিমা বিঠাৰ এই আমাৰ পহুমৰা নদীৰ বক্ষস্থলীত আমাৰ এই সাৰ্বজনীন গৰকাই গোঁসাই থানখন আজি 25 বছৰ আগতেই ইয়াত স্থাপিত হৈছিল আৰু 25টা বসন্ত অতিক্ৰম কৰি এইবাৰ ৰূপালী জয়ন্তী বৰ্ষ এদিনীয়া কাৰ্যসূচী তেওঁলোকে আৰম্ভ কৰিছে। অৰ্থনৈতিকভাৱে যিহেতু পিছপৰা সেইকাৰণে এদিনীয়াভাৱে এইখন ঐতিহ্যমণ্ডিত থান, ইয়াত যথেষ্ট মাহাত্ম্য আছে। ইয়াত যদি কোনোবাই কিবা মনৰ বাঞ্ছা মানে কামনা কৰি ইয়াত সেৱা কৰে, মনৰ বাঞ্ছা পূৰ্ণ হয় বুলি ইয়াত এটা প্ৰবাদ আছে আৰু সেইকাৰণে মানুহখিনিৰ ভক্ত প্ৰাণৰ ইয়াত সোঁত প্ৰবাহিত হয় তেনেকে আজিৰ দিনটোত। আৰু যিহেতু এই থানখনৰ প্ৰচাৰ আৰু প্ৰসাৰ লাভ কৰা নাই এতিয়ালৈকে, আপোনালোকক ধন্যবাদ জনাইছো। আপোনালোকৰ যোগেৰে হয়তো গোটেই অসমলৈ এই প্ৰসাৰ আৰু প্ৰচাৰ হ'ব আজিৰ পৰা এই থানখনত, আৰু প্ৰসাৰ আৰু প্ৰচাৰ হ'লে এই থানখন হয়তো আৰু উন্নতিৰ দিশলৈ আগবাঢ়ি যাব বুলি আমি আশাবাদী। ইয়াত স্থানীয় ৰাইজে সহযোগিতা কৰিছে, স্থানীয় ৰাইজৰ সহযোগিতাত এই অনুষ্ঠানটো মানে ইয়াত আয়োজিত হৈছে। ইয়াত কোনো ৰাজনৈতিক প্ৰেক্ষাপটত বা ৰাজনৈতিকভাৱে ইয়াত কোনো ধৰণৰ সহায় সহযোগিতা এতিয়ালৈকে পোৱা নাই আৰু তেওঁলোকে বিচৰাও নাই। ইয়াত এইটো নামৰ আছে, ইয়াৰ পিছত আছে বন্তি প্ৰজ্বলন আছে আৰু এখন সভা হ'ব। ইয়াত কেবিনেট মন্ত্ৰী ৰঞ্জিত দাসক নিমন্ত্ৰণ কৰিছে, তেখেতে আহে নাই নাজানো, কিন্তু আমাৰ বন্তি প্ৰজ্বলন কাৰ্যসূচীৰে আজি সন্ধিয়া এই অনুষ্ঠানৰ সামৰণি পৰিব। আজি এই শুভক্ষণত অসমৰ সকলো ৰাইজকে আমি সেৱা জনাইছোঁ, লগতে আপোনালোক সকলো সংবাদকৰ্মী ইয়াত আহি উপস্থিত হোৱাৰ বাবে ধন্যবাদ জনাইছোঁ। আজি আমাৰ সাৰ্বজনীন গৰখীয়া গোঁসাই থানৰ প্ৰতিষ্ঠা দিৱসৰ ৰূপালী জয়ন্তী বৰ্ষ এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰি থকা হৈছে আৰু এই এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰ আৰম্ভণি হয় আমাৰ সমূহীয়া চাফাই অভিযানেৰে। সমূহীয়া চাফাই অভিযানৰ পাছতে আমাৰ বৃক্ষৰোপণ, তাৰপাছত শ্বহীদ তৰ্পণ, তাৰপিছতে আমাৰ ধৰ্মধ্বজা উত্তোলন কৰা হয়। এইবাৰ ৰূপালী জয়ন্তী বৰ্ষ যিহেতু উদযাপন কৰি থকা হৈছে, গতিকে আমি 25খন ধৰ্মধ্বজা ইয়াতে উত্তোলন কৰা হয় আৰু তাৰ পিছতে আমাৰ নামতি দলে ইতিমধ্যে আপোনালোকে দেখিছে নাম পৰিৱেশন কৰি আছে। ধৰ্মধ্বজা উত্তোলনৰ পিছতে আমাৰ নামতি দলৰ নাম প্ৰসংগ চলি আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।